গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 8-ৰ বিজ্ঞানৰ সপ্তম অধ্যায়ৰ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই অধ্যায়টোৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াৰে প্ৰধান কথাই আহি যায় যে বনাঞ্চল ধ্বংস আৰু ইয়াৰ কাৰণসমূহ, মানে ধ্বংসৰ কাৰণ, মানে একচুৱেলি কিয় ধ্বংস কৰা হৈছে। ধ্বংস কৰিলেতো বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'বই, কিন্তু তাৰ কাৰণো আছে। একচুৱেলি ধ্বংস কিয় কৰিব লগা হৈ আছে। বনাঞ্চল ধ্বংসৰ একচুৱেলি প্ৰধান কাৰণেই হৈছে খেতি বাতিৰ বাবে মাটি উলিয়াবলৈ, ঘৰ আৰু কাৰখানা নিৰ্মাণৰ কাৰণে, আচবাব পত্ৰ বনোৱাৰ বাবে বা বিভিন্ন ধৰণৰ ইন্ধনৰ ব্যৱহাৰ বাবেও এই বনাঞ্চল ধ্বংস কৰা হৈছে। তো ইয়াৰ মূল কাৰণটোৱে আহি যায় কিন্তু জনসংখ্যা বৃদ্ধি। তো যদিও জনসংখ্যা বৃদ্ধি হ'লেও আমি এই অধ্যায়টোত এই জনসংখ্যা বৃদ্ধিৰ সেইবোৰৰ বিষয়ে আলোচনা নকৰোঁ। এই বনাঞ্চল ধ্বংসৰ পৰিণতিটোৰ বিষয়েহে আমি ইয়াত বেছিকৈ আলোচনা কৰিম। এই বনাঞ্চল ধ্বংসই কি কৰিছে? পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বঢ়াইছে। এই নিৰ্বনানীকৰণে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বঢ়াইছে। ভূপৃষ্ঠৰ জলপৃষ্ঠ তললৈ গৈছে। এই যে কৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছে কেনেকৈ? ইয়াৰ আগৰ অধ্যায়তো আমি পঢ়িছোঁ গোলকীয় উষ্ণতা। কথাটো হ'ল যে আমি জানো যে আমি উশাহত অক্সিজেন গেছ লওঁ। সেই অক্সিজেন, মানে আমি বুলি ক'লে যিকোনো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয়। প্ৰাণী বুলি ক'লেও ভুল হ'ব, জীৱ বুলি ক'ব লাগে, কাৰণ উদ্ভিদেও উশাহ লয়, হয় নাই? গতিকে জীৱই উশাহত অক্সিজেন গেছ লয়। সেই অক্সিজেন গেছ আমি ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ। আকৌ আমি জীৱই নিশাহত যি কাৰ্বন ডাই অক্সাইড গেছ এৰি আছে, সেই কাৰ্বন ডাই অক্সাইড গেছ আকৌ উদ্ভিদে ব্যৱহাৰ কৰি আছে সালোকসংশ্লেষণত। যি কি নহওক, যিহেতু বনাঞ্চল আমি ধ্বংস কৰিছোঁ, তাৰপৰা নিৰ্বনানীকৰণ, মানে আমি উদ্ভিদ ধ্বংস কৰি আছোঁ, উদ্ভিদৰ পৰিমাণ কমি গৈছে, তেতিয়াহ'লে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড, আমি জীৱই নিশাহত যি কাৰ্বন ডাই অক্সাইড গেছ এৰি আছে, সেই কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা দিনক দিনে আমাৰ এই পৃথিৱীত বাঢ়ি গৈ আছে। আৰু এই কাৰ্বন ডাই অক্সাইডে কি হৈছে, আমাৰ বায়ুমণ্ডলৰ উপৰিভাগত এটা আৱৰণৰ সৃষ্টি কৰে, যাৰ কাৰণে পৃথিৱী পৃষ্ঠৰ উত্তাপৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈছে। সেয়াই হৈছে গোলকীয় উষ্ণতা, যিটো আমি আগৰ অধ্যায়তো পঢ়ি আহিছোঁ। এইটোতো এটা প্ৰধান কাৰণ যে বনাঞ্চল ধ্বংসৰ ফলত কি হৈছে। বনাঞ্চল ধ্বংসৰ ফলতে আৰু কি হৈছে, এটা ক'ব পাৰি যেনে মাটিৰ ওপৰৰ সাৰুৱা তৰপটো খহাই নিছে। কেলে? বনাঞ্চল ধ্বংস কৰাৰ কাৰণে পৃথিৱীৰ উপৰিভাগৰ উদ্ভিদ যেতিয়া নাইকিয়া হয়, তেতিয়া বৰষুণৰ ফলত বা বানপানীৰ ফলত, বানপানী বাৰু তাৰ কাৰণে সৃষ্টি হয়, বানপানী নকয়, আমি বৰষুণ বুলি ক'লে বেছি ভাল হ'ব। সেই বৰষুণে কি হয়, আমাৰ মাটিৰ ওপৰৰ সাৰুৱা তৰপটো খহাই নিছে, তাৰমানে লাহে লাহে ক্ষয় কৰি আছে। আমি ঘৰৰ আমাৰ চোতালবোৰ চাবাচোন, আমি যদি ওপৰৰ ঘাঁহবোৰ চফা কৰি দিওঁ, তেতিয়ালৈকে বৰষুণ দিলে চাবা মাটিবোৰ ক্ষয় হৈ যায়। কিন্তু যদি ঘাঁহ থাকে, হয় আমাৰ অলপ, তেতিয়া আমাৰ এনে অসুবিধা হয়, বিভিন্ন ধৰণৰ পোক পতংগ এইবোৰ ভৰ্তি হৈ যায়। কিন্তু চোৱা, মাটিটো কিন্তু তেতিয়া ঠিক থাকে। এইটো আমাৰ সৰু এটা উদাহৰণ, আমি সদায় আমাৰ চকুৰ আগতে হৈ আছে। তো কি হয়, এই মাটিৰ ওপৰৰ সাৰুৱা তৰপটো খহাই নিয়াৰ কাৰণে তলৰ কঠিন আৰু শিলাময় স্তৰটো ওলাই পৰে। তেন্তে
তেনে মাটিত কম পৰিমাণৰ হিউমাছ থাকে আৰু উৰ্বৰতা কমি যায়। এইটো এটা প্ৰধান কাৰণ। এই যে ইয়াত এই কথাবোৰ তোমালোকে ভালকৈ চাবা। মাটিৰ উৰ্বৰতা কমি যায় আৰু লাহে লাহে এইদৰে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয় আৰু ইয়াকে মৰুভৱন বুলিও কোৱা হয়। মৰুভৱন, তো মৰুভৱন কি বুলি ক'লে আমি এই কথাটোৱে ক'ব লাগিব। গতিকে বনাঞ্চল ধ্বংসই মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতাও হ্ৰাস কৰে। তাৰ আগতে অলপ আগতে কি ক'লোঁ, গোলকীয় আমাৰ গোটেই পৃথিৱী পৃষ্ঠৰ উষ্ণতাৰ পৰিমাণো বঢ়াই আছে। গতিকে এই বনাঞ্চল আমি সেইকাৰণেই ধ্বংসৰ পৰিমাণ, বনাঞ্চল যে ধ্বংস কৰি আছোঁ তাৰ পৰিমাণ আমি কমাব লাগিব। এতিয়া কমোৱাৰ বিভিন্ন উপায় আছে, সেই উপায়বোৰ আমি পালন কৰিব লাগিব। তেতিয়াহ'লে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কথা আহে। সেইকাৰণেই আহে যে বনাঞ্চল আৰু বন্যপ্ৰাণী আমি সংৰক্ষণ কৰিব লাগিব। এতিয়া সংৰক্ষণ শব্দটোৰ মানে কি? সংৰক্ষণ শব্দটো হৈছে ভৱিষ্যতৰ কাৰণে বচাই ৰখা। আমি এনে বস্তু বাহিনীৰ ক্ষেত্ৰত গম পাওঁ। ইয়াতো বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ মানে আমি তেওঁলোকক বচাই ৰাখিব লাগিব। ধ্বংসৰ পৰা আমি তেওঁলোকক বচাব লাগিব। আৰু তাৰ কাৰণে কি হৈছে, এই বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান সংৰক্ষিত অঞ্চল সৃষ্টি কৰা হৈছে। তো সেইবোৰকে যেনেকৈ এটা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল। এতিয়া অভয়াৰণ্য কোনবোৰ? প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চলটোৱে হৈছে অভয়াৰণ্য। আৰু ৰাষ্ট্ৰীয় উদ্যান ই বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল য'ত প্ৰাণীসমূহ স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে। জীৱমণ্ডল সংৰক্ষিত অঞ্চল বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগত সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলীও সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ অঞ্চল। এতিয়া ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমাৰ ঘৰৰ ওচৰতেচোন ৰাষ্ট্ৰীয় উদ্যান আছে, পৃথিৱী বিখ্যাত আছেনে? যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত কথা কৈছোঁ দেই। মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। এইবোৰো ইয়াত ধুনীয়াকৈ দিয়া আছে কিতাপত, এই গোটেইবোৰ তোমালোকে চাবা। তো বন্যপ্ৰাণীৰ অভয়াৰণ্য তেনেকৈ আমাৰ এইবোৰ চব অসমৰে দিয়া আছে দেই। গৰমপানী, লাওখোৱা, বৰনদী, চক্ৰশিলা, এইবোৰ তোমালোকে চাই ল'বা। এই ছবি আকাৰ যিবোৰ দিছে সেইবোৰ ইয়াত আকৌ গোটেই আমাৰ এই নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশ, ভূটান, মণিপুৰ, নাগালেণ্ড সেইবোৰৰ অৱস্থাও আমাৰ সীমাত আমি পাম, হয় নাই? গতিকে সেইবোৰ তোমালোকে ভালকৈ চাই ল'বা। এই জীৱমণ্ডল সংৰক্ষিত অঞ্চল, জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি ক'লে আমি জীৱমণ্ডল সংৰক্ষিত অঞ্চলবোৰ জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ৰখা একোটা অঞ্চল। কি কৈছে? জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ৰখা একোটা অঞ্চল। আৰু জীৱ বৈচিত্ৰ্য হ'ল কি? মানে জীৱ বৈচিত্ৰ্য বুলি ক'লে আমি কি বুজি পাওঁ? জীৱ বৈচিত্ৰ্য হ'ল কোনো এটা অঞ্চলত পোৱা বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ ভিন্নতা। এই সকলোবোৰকে লগতে আৰু এটা কথা, লগতে সেই অঞ্চলবোৰত জীৱ বৈচিত্ৰ্য আৰু স্থানীয় সংস্কৃতিসমূহ ৰক্ষা কৰাটো সহায় কৰে এই জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহে। যেনে ইয়াৰ যেনে উদ্ভিদকুল আৰু প্ৰাণীকুল। উদ্ভিদকুল আৰু প্ৰাণীকুল এটা নিৰ্দিষ্ট অঞ্চলত পোৱা
কৈছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা আছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ আৰু প্ৰাণীক সেই অঞ্চলবোৰৰ উদ্ভিদকুল আৰু প্ৰাণীকুল বোলে। তাৰমানে ইয়াত একেলগে দিছে। তাৰমানে আমি এনেকৈ ক'ব পাৰিম এটা নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহক সেই অঞ্চলবোৰৰ উদ্ভিদ, প্ৰতিটো অঞ্চলৰে বেলেগ বেলেগ। ধৰ আমাৰ ভাৰতবৰ্ষৰ বেলেগ, এতিয়া ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূব বুলি ক'লে উত্তৰ পূবৰ বেলেগ, তেনেকুৱাকৈ। গতিকে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহক সেই অঞ্চলবোৰৰ উদ্ভিদকুল আৰু এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰাণীসমূহক সেই অঞ্চলবোৰৰ প্ৰাণীকুল বুলি কোৱা হয়। তাৰ পাছৰ কথাটো আহি যায়, ইয়াৰ একে লগ লাগি আছে কথাবোৰ, যে থলুৱা প্ৰজাতি। এটা থলুৱা শব্দটোৰ লগত আমি পৰিচিত, মানে আমি এনে প্ৰায় কথাবোৰ কৈ থাকোঁ না, আমাৰ মানে ওচৰতে পোৱা, মানে আমাৰ অঞ্চলত পোৱা। থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলত আছুতীয়াকৈ পোৱা যায়। থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ আৰু সেইবোৰ প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা অঞ্চলতহে আছুতীয়াকৈ পোৱা যায়। যেনেকৈ একেবাৰে থলুৱা প্ৰজাতিবোৰ আমি থলুৱা মাছ হিচাপে এটা ক'ব পাৰোঁ। আজিকালি সেই মাছো লাহে লাহে নাইকিয়া হৈ গৈ আছে, হয় না? যেনে আমাৰ চেঙেলী মাছটো লাহে লাহে একেবাৰে নাইকিয়া হৈ যায়। চেঙেলী মাছটো আমি আমাৰ অসম মানে আচলতে উত্তৰ পূবৰ এটা থলুৱা প্ৰজাতি। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চালে যে মানে ডাঙৰ আকাৰৰ কেৰ্কেটুৱা, বিৰাটকায় কেৰ্কেটুৱা, এই বিৰাটকায় কেৰ্কেটুৱা, মেথন, তাৰপিছতে সেই হৈছে উৰণীয়া কেৰ্কেটুৱা, এইবোৰ হৈছে আমাৰ ভাৰতবৰ্ষৰ থলুৱা প্ৰজাতি। গতিকে এইকেইটা যে আমি চালোঁ, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, জীৱমণ্ডল সংৰক্ষিত অঞ্চল, আচলতে গোটেইবোৰৰ উদ্দেশ্যটোৱে হৈছে আমাৰ বনাঞ্চল আৰু প্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰা, যিটো নেকি আমাৰ মানুহে ধ্বংস কৰি আছে। অৱশ্যে তাৰো বহুতো কাৰণ আছে, গতিকে যি কি নহওক, যেনেকৈ হওক সেইবোৰক সংৰক্ষণ কৰাৰ উপায়, বিভিন্ন ধৰণৰ উপায় হিচাপে আমি এইবোৰক সংৰক্ষিত অঞ্চলক আমি ৰক্ষা কৰিব লাগে। ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে এটা কথা মন কৰিবা, আমাৰ ভাৰতবৰ্ষ যে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন সংৰক্ষিত বনাঞ্চল। এই কথাটো মন ৰাখিবা, সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন সংৰক্ষিত বনাঞ্চল। সৰ্বোত্তম ভাৰতীয় চেগুন, এই চেগুন গছ, আৰু আমি চেগুন কাঠ মানুহে নকয় জানো, সেই চেগুন কাঠ মানে চেগুন উদ্ভিদ এই বনাঞ্চলতহে পোৱা যায়। আৰু এই সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানত কিছুমান শিলাগৃহও পোৱা যায়। শিলাগৃহ মানে আচলতে আমিতো এতিয়া বৰ্তমান মানুহ, হয় না? আমাৰ আগৰ আদিম মানৱ যাক কোৱা, প্ৰথম অৱস্থাতো আমাৰ এনেকুৱা পৰ্যায় নাছিলে, সেই আদিম মানৱসকলে ব্যৱহাৰ কৰা শিলাগৃহও কিছুমানো এই সাতপুৰা বনাঞ্চল অঞ্চলত পোৱা যায়। তাৰমানে এইবোৰকে প্ৰাক ঐতিহাসিক যুগৰ অৰণ্যত মানৱ জীৱনৰ সাক্ষ্য বহন কৰে, মানে সেই সময়ত যে মানুহ আছিলে। এইবোৰে আমাক আদিম মানৱ জীৱনৰ ওপৰত এটা ধাৰণা দিয়ে। এইবোৰ গৃহৰ শিলত বহু চিত্ৰ খোদিত হৈ আছে। পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত মুঠ 55টা শিলাগ্ৰহ এনেকৈ পোৱা যায়, 55টা। যি কি নহওক, ইয়াত এই অধ্যায়টোত আমাৰ বিজ্ঞানৰ অধ্যায় যদিও এই অধ্যায়টোত খুব এটা মানে কষ্টকৰ অধ্যায়, মানে কষ্ট পাবলগীয়া অধ্যায় নহয়। আমি ঠিক ইয়াক যদি ইয়াৰ বিষয়ে অলপ এই ৰচনা, যেনেকৈ আমি ৰচনাৰ বিষয়ে পঢ়োঁ, তেনেকুৱাকৈ এইটো পঢ়িলে এইটো ছাত্ৰ তোমালোকে নিজেও কৰিব পাৰিবা। খালি দুটামান কথা মই আৰু কৈ দিছোঁ। কোনো এটা অঞ্চলৰ সকলোবোৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ লগতে অজৈৱিক উপাদান যেনে জলবায়ু, মাটি, পানী,
তাৰমানে কোনো এটা অঞ্চলৰ জৈৱিক উপাদান বুলি ক'লে আমি কি বুজাম? জৈৱিক উপাদান তাৰমানে উদ্ভিদ, প্ৰাণী, উদ্ভিদ আৰু প্ৰাণী সেইবোৰ জৈৱিক উপাদান। অজৈৱিক উপাদান কোনবোৰ? সেইবোৰৰ বিষয়ে আমি ক্লাছ 6তো পঢ়িছিলোঁ। যেনে মাটি, পানী, সূৰ্যৰ পোহৰ, বায়ু, এইবোৰ হৈছে অজৈৱিক উপাদান। গতিকে কোনো এটা অঞ্চলৰ সকলোবোৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ লগতে অজৈৱিক উপাদানসমূহ যেনে জলবায়ু, মাটি, নদীৰ বদ্বীপ আদিৰেই পৰিস্থিতিতন্ত্ৰ গঠন হয়। কি গঠন হয়? পৰিস্থিতিতন্ত্ৰ গঠন হয়। খুব প্ৰয়োজনীয় কথা, এই শব্দটো আমাৰ প্ৰায় ব্যৱহাৰ হয়। তাৰ পাছত আৰু দুটামান কথা আমি এইটো অধ্যায়ত আমি গম পাব লাগিব, যেনেকৈ ৰেড ডেটা বুক। যে হোৱাট ইজ ৰেড ডেটা বুক? ৰেড ডেটা বুক কি? ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। মানে যে ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। বিপন্নপ্ৰায় মানে যিবোৰ প্ৰাণী আৰু উদ্ভিদ লাহে লাহে আমাৰ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈ আছে। যেনে এটা সময়ত আমি শুনিছিলোঁ ডাইন'ছৰ আমাৰ বহুত আছিলে পৃথিৱীত আটাইতকৈ ডাঙৰ প্ৰাণী, প্ৰাণীৰ ভিতৰত। কিন্তু ডাইন'ছৰ এতিয়া আৰু পাবলৈ নাই, নিশ্চিহ্ন হৈ গ'ল। তেনেকৈ এতিয়াও আমাৰ বহুত, যেনেকৈ আগতে আমাৰ ভাৰতবৰ্ষতে যিমান বাঘ আছিলে, এতিয়া বাঘৰ পৰিমাণ একেবাৰে কমি গৈ আছে। গতিকে এই যে লাহে লাহে নাইকিয়া হৈ গৈ আছে, কিছুমান উদ্ভিদো তেনেকুৱা আছে, উদ্ভিদেই হওক প্ৰাণী হওক, এই বিপন্নপ্ৰায়, আৰু সেইবোৰকে বিপন্নপ্ৰায় উদ্ভিদ বা জীৱ বুলি ধৰা হৈছে দেই, যিবোৰ এনেকৈ লাহে লাহে নাইকিয়া হৈ যায়। যেনে মই অলপ আগতে চেঙেলী মাছৰ কথা কৈছোঁ, চেঙেলী মাছ এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে। এনেকুৱা আৰু বহুত মাছ আছে, বহুত উদ্ভিদ আছে, যিবোৰ আগতে আছিলে এতিয়া কিন্তু লাহে লাহে নাইকিয়া হৈ গৈ আছে। এই যে যিবোৰ এনেকুৱা নাইকিয়া হৈ গৈ আছে, সেই প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা পুথিখনকে কি বুলি কোৱা হয়? ৰেড ডেটা বুক বুলি কোৱা হয়। গতিকে ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। গতিকে এইটো মনত ৰাখিবা। পৰিভ্ৰমণ কথাটো কি আহিলে? আমি আগৰ অধ্যায়টোত আমাৰ এই পৰিভ্ৰমী কথাটো আহিছিলে। কিছুমান চৰাই কি হয়, যেতিয়া অভিযোজনৰ কাৰণে যেতিয়া সহ্য নহয়, ধৰা অতিৰিক্ত ঠাণ্ডা হৈ যায়, সেই পৰিৱেশত তাহাঁতি জীয়াই থাকিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে মানে সেই চৰাইবোৰে বা পক্ষীবোৰে কি হয়, তাহাঁতৰ অনুকূল পৰিৱেশ বিচাৰি বেলেগ ঠাইলৈ গুচি আহে জলবায়ু পৰিৱৰ্তনৰ কাৰণে। আৰু যেতিয়া যেতিয়া সেই পৰিৱেশত তাহাঁতৰ আকৌ থাকিব নোৱাৰা হয়, তেওঁলোকে আকৌ আগৰ পৰিৱেশলৈ ঘূৰি যায়। আৰু এনেকুৱা চৰাইবোৰকে পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। যেনে আমাৰ সুদূৰ চাইবেৰিয়াৰ পৰা জাৰ্মানীৰ পৰা হাৰেং চৰাই আমাৰ ভাৰতবৰ্ষ মানে আমাৰ অসমতো আহে জলবায়ু পৰিৱৰ্তনৰ বাবে। গতিকে সেইবোৰে হ'ল পৰিভ্ৰমী চৰাই। ইয়াৰ পাছত কাগজৰ পুনৰাৱৰ্তন। আমি এটা কথা মন কৰিব লাগে যে আমি জানো যে কাগজ, আমি যে পঢ়ি আছোঁ বা লিখি আছোঁ, এই কাগজ ক'ৰ পৰা হয়? উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। 1 টন কাগজ বনাবলৈ প্ৰায় 17 জোপা পৈণত গছৰ প্ৰয়োজন হয়। কি কৈছে? 1 টন কাগজ বনাবলৈ প্ৰায় 17 জোপা পৈণত গছৰ প্ৰয়োজন হয়। সেইকাৰণে আমি যধে মধে কাগজ নষ্ট কৰিব নালাগে। মই যে মাজে মাজে কওঁ, কাগজত কিবা এটা হ'লে কাগজ ঘপকৈ আমি বহীৰ পৰা ফালি দিওঁ, সেইবোৰ কৰিব নালাগে। আমি যিমান পাৰোঁ কিছুমান কাম, ৰাফ কাম আমি কাঠ পেঞ্চিলেৰে কৰিব লাগে, যিবোৰ মচিলে আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ। ঘৰত যেতিয়া আমি প্ৰেক্টিছ কৰিম পঢ়িবলৈ, অংক হওক, বিজ্ঞানী হওক, ইংৰাজী হওক, তেতিয়া আমি সেই কাগজবোৰতে কৰিব লাগে। সেইকাৰণে আমি এইবোৰ কথা মনত ৰাখিব লাগে। আচলতে এইবোৰ কথা আমি গতিকে সেইকাৰণে আমি কাগজ যধে মধে নষ্ট কৰোঁ। আৰু আমি কাগজ বচোৱা মানে আচলতে আমি উদ্ভিদক সংৰক্ষণ কৰি আছোঁ, উদ্ভিদ বচাই আছোঁ। তাৰপাছত আহিলে পুনৰ বনানীকৰণ। পুনৰ বনানীকৰণ মানে আকৌ উদ্ভিদ ৰোপণ কাৰ্য, মানে আকৌ আমি উদ্ভিদৰ পৰিমাণ বঢ়াম।
আকৌ উদ্ভিদৰ সংখ্যা বঢ়োৱা মানে পুনৰ বনানীকৰণ বুলি শব্দটো বৰ ধুনীয়া, পুনৰ বনানীকৰণ মানে পুনৰ বৰ্ডৰ সৃষ্টি কৰা। আমি সকলোৱে এটা কথা মন কৰিব লাগে, আমি যিমান গছ, আমি কিছুমান কামত আমি গছ কাটিবও লাগে, কিন্তু আমি তাৰ বিনিময়ত আমি আকৌ গছ ৰুবও লাগে। এতিয়া আমাৰ এই 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস, আমি কি কৰোঁ 5 তাৰিখে দুটামান গছ লগাওঁ, চবেই গছ লগাওঁ, আমি সেইটোৱে মানে অলপ মিটিং মাটাং কৰোঁ, লিখা লিখি কৰোঁ, ৰচনা কৰোঁ, সেইটোৱে আমি বিশ্ব পৰিৱেশ বুলি দিৱস বুলি পালন কৰিলোঁ, থৈ দিলোঁ, হৈ গ'ল। কিন্তু মই ভাবোঁ আচলতে সেইটো নহয়। আমি বিশ্ব পৰিৱেশ দিৱস আমাৰ তেতিয়াই সফল হ'ব যেতিয়া আমি গছটো ৰুমেই আচলতে আমি প্ৰত্যেকে একোটা গছ নিজে আপডাল কৰিবৰ কাৰণেহে আমি প্ৰতিজ্ঞা কৰিব লাগে। যেনে মই ধৰি ল'লোঁ এটা গছপুলি ল'লোঁ, ৰাস্তাৰ কাষতে হওক, মোৰ ঘৰতে হওক বা মোৰ স্কুলতে হওক, মই ৰুলোৱেই যেনিবা বা আগত থেকে আছেই যেনিবা, যাতে আমি তাক ডাঙৰ দীঘল কৰাৰ কাৰণে মই ভাৰ ল'লোঁ। তাৰমানে সেই গছজোপাক মই যিকোনো প্ৰকাৰে ডাঙৰ কৰিম। আৰু মই ভাবোঁ তেতিয়াই আমাৰ এই বিশ্ব পৰিৱেশ দিৱস সাৰ্থক তেতিয়া হ'ব। খালি গছপুলি ৰুই দিলোঁ সেই দিনটোৰ কাৰণে, তাৰ পিছদিনা সেইবোৰ গছপুলি একো নাই, সেইটো হ'ব নালাগে। আৰু আচলতে আমি কৰোঁ, আমাৰ নিজৰো বহুত ভুল আছে। কেইদিনমান আগত আমাৰ ৰাস্তাৰ কাষতো ঢেৰ গছপুলি লৈছে, কিন্তু চাৰিওফালে জখলাও দিছিলে, কিন্তু দুদিনমান পিছত দেখিলে এটাও জখলা নাই। আমাৰে গণ্ডগোল, আমাৰ ওচৰৰ মানুহে গৈ তাতে আকৌ গৰু এৰাল দিছে। গতিকে সেইবোৰ আমি কৰিব নালাগে। তো যি কি নহওক, আমি প্ৰত্যেকে এটা প্ৰতিজ্ঞা কৰিব লাগে যে আমি আমাৰ প্ৰয়োজনৰ কাৰণেতো আমি গছ কাটিবও লাগিব, সেইটোও হয়। আমি ঘৰৰ ওপৰত এটা ডাঙৰ গছ আছে, তো আমি সেইটো কাটিব লাগে। আমাৰ স্কুলৰ কাষত এতিয়া ডাঙৰ গছজোপা, সেইজোপা নেকাটিলে আমাৰ স্কুলৰ ওপৰতে পৰিবচোন। কিন্তু সেই হিচাপে আকৌ এটা মন কৰিব লাগে যাতে আমি আকৌ পুনৰ গছ ৰোপণ কৰোঁ। গতিকে এই অধ্যায়টোত মই খুব এটা হেৰিকে নাই কোৱা, ধৰা বেলেগ বিজ্ঞানৰ ছাত্ৰত যেনেকৈ বিভিন্ন ধৰণৰ কথা বুজাব লাগে তেনেকুৱা শব্দ ইয়াত মানে টাস্ক নাই। যি কি নহওক, এই চেপ্টাৰটো নিজে অলপ ভালকৈ চাবা। গতিকে এই চেপ্টাৰটো মই আজি ইয়াতে শেষ কৰিছোঁ।